নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল। আচ্ছা, এয়া আমাৰ মোৰ সন্মুখত দেখিছে এইডাল হ'ল নৰসিংহৰ গছ। আমাৰ নৰসিংহ বুলি কোৱা হয়। নৰসিংহৰ গছজোপা হ'ল এইটো মছলাজাতীয় উদ্ভিদে পৰে। কি উদ্ভিদ মানে বৃক্ষতে পৰে, আচলতে এই গছত পৰে, তৃণজাতীয় নহয় গছ। কিন্তু এই গছজোপা আমি আমাৰ সীমিত পদ্ধতিৰে কৰিব পাৰোঁ। ইয়াৰ উপকাৰিতাৰ বিষয়টো ক'ব নালাগে, প্ৰায়বিলাকে জানেই। ইয়ে অত্যন্ত শক্তিবৰ্ধক আৰু ই মানে পাচনতন্ত্ৰক সহায় কৰে, মানে হজম শক্তিত সহায় কৰে, লিভাৰক সহায় কৰে, বিভিন্ন ঔষধি গুণ সমৃদ্ধ। এতিয়া আমি জানোৱে দক্ষিণততো ইয়াৰ বহুল প্ৰয়োগ সকলোৱে জানে, দক্ষিণ ভাৰতত। আৰু আমাৰ ইয়াতো আমাৰ অতীজৰ পৰাই ইয়াৰ ব্যঞ্জন ব্যৱহাৰ কৰা হয় বিভিন্ন বস্তুৰ লগত মিলাই। মুঠতে ইয়াৰ ঔষধি গুণ শেষ কৰিব নোৱাৰি, সেইবিলাকৰ বিষয়ে মই নাযাওঁ। কিন্তু এনেকুৱা এবিধ অত্যন্ত উপাদেয় উদ্ভিদ, উপযোগী উদ্ভিদ আমি কেনেকৈ ঘৰৰ বাৰান্দাতে হওক, চৌহদতে হওক, ছাদতে হওক কেনেকৈ প্ৰস্তুত কৰি ল'ব পাৰোঁ সেই বিষয়ে ক'বলৈ গৈছোঁ। এয়া চাওক, এইটো আমাৰ 12 এটা পলিবেগ, খুব ডাঠ পলিবেগ। এইটো কোৱালিটি পলিবেগ, থাকক পলিবেগ। এইটো খুব ডাঠ। এই পলিবেগটোত মই মাটি ভৰাই লৈছোঁ, উৎকৃষ্ট মাটি, পচন সাৰ মিলোৱা, বিভিন্ন সাৰ মিলোৱা, আৰু ইয়াতে মিলাই লৈছোঁ। লৈ এজোপা পুলি ৰুইছিলোঁ। ইয়াৰ গুৰিও এটা পোখা ওলাইছে, এইটো ডাল ওলাইছে, গুৰিৰ পৰা আহিছে। গতিকে এইটো মোৰ ৰোৱা মই যোৱা খৰালিত ৰুইছিলোঁ। গতিকে ই এতিয়া এনেকুৱা পৰ্যায় পাইছে। কিন্তু ইয়াক মই আকৌ নাৰ্ছিং কৰিব লাগিব। নাৰ্ছিং কৰি মই ইয়াক জোপোহা কৰি বনাব পাৰোঁ। আৰু কাৰণ পাতটোহে লাগে, ইয়াক পাত লাগে আমাক। এই গুটিবিলাক দেখিছে নহয়, এইবিলাক গুটি, এই গুটিৰ পৰা পুলি হ'ব সুন্দৰ। কিন্তু মই গুটিবিলাক প্ৰয়োজন নাই, এতিয়া মই কাটি পেলাম। আমাক পাতবিলাক জোপোহা কৰি ডাল বঢ়াব লাগিব, সুন্দৰকৈ জোপোহা কৰি বনাব লাগিব। সেইকাৰণে মই কেনেকৈ কাটোঁ, আমি এইটো প্ৰুনিং কৰা বুলি কয়। আমি এতিয়া প্ৰুনিং কৰিম। প্ৰুনিং কৰি ইয়াক অলপ খাদ্য দিম। প্ৰুনিং কৰোঁতে আমি ডালবিলাক চাই ল'ব লাগিব। ইয়াত দুটা ডাল আছে এইখিনিতে। এই ডাল দুটাৰ মই দুইটা একেলগে কাটিম। ইয়াতে কাটি দিলোঁ। এখন কাটাৰ ল'ব লাগে, ভাল কাটাৰ লৈ কাটি দিব লাগে। এনেকৈ কাটিলোঁ মই, প্ৰায় সমানত কাটিম। ইয়াতে মই এইডাল কাটিলোঁ। এইফালে মই ইয়াতে 3টা ডাল আছে। 3টা ডাল মই 3টাই কাটিম, কিন্তু এটা বেলেগ জোখত কাটিম। এইটো ওপৰৰ ফালে যাব। এই 3টা মই এক সমানতে কাটিম। এই গোটেইবিলাকৰ পৰা বহুত পোখা ওলাব আকৌ। এই দুটা মই এইফালে কাটিম। মৰম কৰিলে নহ'ব, মৰম কৰিলে এই জোপোহা নহ'ব। গতিকে আমি মৰম নকৰি সুন্দৰকৈ কাটি দিব লাগিব। এইফালে এইটো আছে। ইয়াত দেখিছে মই কাটি লঠঙা কৰি দিলোঁ। কিন্তু লঠঙা কৰিলেও ইয়াৰ ভৱিষ্যতৰ জোপোহা কৰাৰ কাৰণে এইটো কৰিছোঁ। এইটো আৰু মৰম কৰিলে নহ'ব। এতিয়া সুন্দৰকৈ এইবিলাকৰ পৰা পোখা ওলাব, পোখা ওলাই জোপোহা হৈ যাব। প্ৰতিটো ডালৰ পৰা 4-5টাকৈ ডাল ওলাব। ওলালে গোটেই ডাল জোপোহা হৈ যাব। গতিকে আমাক পাতহে লাগে, গতিকে জোপোহা বেছি হয়, ডাল বেছি হোৱা মানে লাভ। আমি যেতিয়া ইয়াৰ পাত ৰাতি বেউৰি লাগিলেও বজাৰত দৌৰিব নালাগে। বাৰান্দাতে থাকিল বা চোতালতে থাকিল বা ছাদতে থাকিল, দৌৰ মাৰি আহি আমি 2টা পাত ইয়াৰ ছিঙি লৈ যাব পাৰোঁ। সেইকাৰণে থাউকতে বা হাততে পাবলৈ কাৰণে এনেকুৱা ব্যৱস্থাত কৰিব লাগে। টাবতো কৰিব পাৰি, চিমেণ্টৰ বগত কৰিব পাৰি, বা পলিবেগত এনেকৈ কৰিব পাৰি। য'তে নকৰোঁ, যাৰ যেনেকুৱা সুবিধা কৰি পেলাই। কিন্তু এনেই কৰি থ'লেও নহ'ব। আমি আৰু ভাল সাজ পিন্ধি ড্ৰেছ পাতি কৰি যদি থাকোঁ, খাদ্য নাখাওঁ, আমাৰ চেহেৰা ভাল নাথাকে। উদ্ভিদৰো তেনেকুৱা। আমি ইয়াত ৰুই থৈ যদি ইয়াৰ দায়িত্ব সামৰোঁ, তেতিয়াহ'লে নহ'ব। ইয়াক আমি খাদ্য যোগান ধৰিব লাগিব। সেইকাৰণে আমি খাদ্য যোগান ধৰাৰ কাৰণে এতিয়া বাৰিষাৰ সময়। বাৰিষাৰ সময়ত আমি খুব বেছি বেলেগ বস্তু দিব নালাগে। গুড়িটো অকণমান আমি এনেই অকণমান খুচৰি দিম। খুচৰি দি পেলাই এবিধ অত্যন্ত শক্তিশালী জৈৱ সাৰ, এইটো গছৰ পাতৰ পৰা বনোৱা আমাৰ পচন সাৰ। খালী গছৰ পাত আছে, ইয়াতে নাইট্ৰজেন আছে, ফছফৰাছ আছে, আৰু বিভিন্ন মাইক্ৰ'নিউট্ৰিয়েণ্ট আছে। আমি ইয়াক অলপ দি দিম গুড়িত। আৰু একো দিব নালাগে। সেইটো বহুত শক্তিশালী সাৰ। আমি হাবি জংঘলত দেখোঁৱে, ফৰেষ্টবিলাকত কি সুন্দৰ সুন্দৰ গছ, ফল লাগি লমালমে লাগি থাকে। তাত কোনোবাই সাৰ দিব যাওঁ নেকি? আমি কোনো সাৰ নিদিওঁ।
তাৰ যিবিলাক গছৰ পাত জাবৰ জোথৰ পচি পেলাই সাৰ হৈ উৎকৃষ্ট সাৰ হৈ পেলাই সেইবিলাকে সংগ্ৰহ কৰি গছে ফল দিয়ে। গতিকে ইয়াতো আমি যদি এনেকুৱা ধৰণৰ সাৰ দিব পাৰোঁ, উপযুক্ত পৰিৱেশ পাই চেহেৰা আপুনি ভাল হয়। তাৰপিছত আমি ইয়াত দিম আৰু এইবিধ আমাৰ এয়াও এবিধ অত্যন্ত উপাদেয় টনিকে আৰু উদ্ভিদৰ। ইয়াত আমি শুকান গোবৰ তিয়াই থৈছিলোঁ। শুকান গোবৰ তিয়াই থোৱাৰ পিছত এই পানীৰ ৰংটো দেখিবই, অকণমান ৰংচোৱা হৈছে। এই পানীটো দিম আমি। এই পানীটো কিয় দিলে আমি কৈ আছোঁ, এইটো পানীয়ে গছজোপা ঠাণ্ডা ৰাখিব। এতিয়া অত্যন্ত তীব্ৰ গৰম, উত্তাপ বহুত বেছি হৈছে এই জুনৰ মাহত। গতিকে আমি ইয়াত ঠাণ্ডা ৰাখিব লাগিব। ঠাণ্ডাখিনি খলিহৈ পানী দিলে অলপ উত্তাপটো বাঢ়ি যায়। গতিকে এইটো সময়ত খলিহৈ পানী আমি নিদিওঁ, দিলেও খুব পাতলকৈ দিওঁ আৰু। তথাপি মই আজি দিয়া নাই, খলিহৈ পানী নিদিওঁৱেই আজি। আমি গোবৰৰ শুকান গোবৰ, কিন্তু কেঁচা গোবৰ দিব নোৱাৰি দেই, কেঁচা গোবৰ তিয়াই থৈ নহয়। শুকান গোবৰ তিয়াই থৈ যাৰ যিটো পানী, সেইটো বহুত মাইক্ৰনিউট্ৰিয়েণ্ট ওলাই গৈছে তাত আছেই পানীখিনিত। গতিকে সেইটো আমি দিলোঁ ইয়াতে, আৰু ইয়াৰ নাৰ্ছিং সম্পূৰ্ণ হৈ গ'ল। ইয়াত দেখিব 15-20 দিনৰ পিছত একদম জকমকীয়া হৈ সুন্দৰকৈ কুঁহিপাত ওলাই জোপোহা হোৱাৰ বাবে আগবাঢ়ি আহিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেকৈ 2-4 জোপা নহ'লেও এজোপা হ'লেও এনেকৈ কৰক। কৰিলে যেতিয়াই মন যায় তেতিয়াই এনেকৈ নৰসিংহৰ পাত ঘৰতে পাব। আৰু ক'লোৱে আমাৰ আগৰ পৰা অতীজৰ পৰা আইতাহঁতে ইয়াৰ সুন্দৰ আঞ্জা বনাই পেট চলা ৰোগতে হওক বা আন ধৰণৰ পেটৰ বেমাৰতে হওক ইয়াৰ ৰস উলিয়াই ভেদাইলতা নৰসিংহ মানিমুনি যিখন আঞ্জা বনায়, মাছেৰে বনালেতো এইখন আৰু ক'বই নালাগে কেনেকুৱা সোৱাদযুক্ত হয়। গতিকে এইটো অত্যন্ত উপাদেয় বস্তু এবিধ আমি ঘৰতে তৈয়াৰ কৰি লৈ তাৰ পৰা লাভালাভ ল'ব পাৰোঁ। গতিকে এয়াই মই মোৰ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে দেখিলে মন্তব্যৰে আমাকো উপকৃত কৰে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।